নমস্কাৰ মই অপূৰ্ব আপোনাক সকলোকে ডেষ্টিনিলৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণে আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 18 মে 2024 শনিবাৰ। অসমীয়া লেখাৰ আজি জেঠৰ 4 দিন। আজি সূৰ্যোদয় 4:37 পুৱা আৰু সূৰ্যাস্ত সন্ধিয়া 5:56। আজি তিথি হ'ল শুক্লা দশমী তিথি। নক্ষত্ৰ হ'ল উত্তৰ ফাল্গুনী নক্ষত্ৰ। আজি যোগ হৰখন আৰু কৰণ হ'ল গড়কৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব কন্যা ৰাশি আৰু আইতাৰ ঋতু হ'লে কান্তা যোগ হ'ব। বন্ধুসকল, ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু অনুৰোধ। যদি আপোনালোকে মোক ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনৰ আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পাই থাকে। বন্ধুসকল, আমাৰ ৰাশিফলৰ ভিডিঅ' যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰি উপকৃত কৰিব সকলোকে। আজি যদি প্ৰথম ৰাশি মেঘ ৰাশিৰ কথা কওঁ তেনেহ'লে মেঘ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো ভাল দিন। তেওঁলোকৰ কাৰণে আজিৰ দিনটো পজিটিভ দিন। জীৱনৰ যিকোনো কাম আজি সাৰ্থক হোৱাৰ দিন। গতিকে আজি অলপ সাৱধানে যদি কাম কৰে তেনেহ'লে সকলো কামতে তেওঁলোকৰ সফল হোৱাৰ নিশ্চিত। আৰু আজি যদি কোনো নতুন কাম আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে ডেফিনেটলি আজিৰ দিনটোত আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আপোনাৰ মান সন্মান বৃদ্ধি পাব, আৰ্থিক দিশটো উন্নতি হ'ব। আপোনাৰ প্ৰপাৰ্টিৰ লগত যদি কিবা ডিলিং কৰিব বিচাৰিছে তেনেহ'লে আপুনি ডেফিনেটলি কৰিব পাৰে। আৰু যিসকলে কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো ভাল দিন। নতুন কাম আৰম্ভণি কৰিব পাৰে। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি অভাৰ কনফিডেঞ্চ হোৱাটো বেয়া কথা। আপোনাৰ কাৰণে জীৱনৰ সকলো ক্ষেত্ৰতে আপোনাৰ পজিটিভ আছে। ভাল কাম আপোনাৰ সকলো ক্ষেত্ৰতে শুদ্ধ হ'ব, সফল হ'ব আপোনাৰ কামবিলাক। কিন্তু অভাৰ কনফিডেঞ্চে আপোনাক লোকচান দিব। আৰু নতুন যদি কাম আৰম্ভণি কৰিম বুলি হৈছে তেনেহ'লে কাৰোবাৰ পৰামৰ্শ লৈ আজিৰ দিনটোত আৰম্ভণি কৰিব পাৰে। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপুনি অলপ সাৱধান চলিব বা থাকিব, কাৰণ আপোনাৰ কাজিয়া পেচাল হোৱাৰ যোগ থাকে। সহজে মানুহে আপোনাক বেয়া পাব আজিৰ দিনটোত। আজিৰ দিনটোত আপুনি যিমানেই মান মৰ্যাদা উন্নতৰ শিখৰত আপুনি উপস্থিত হওক সিমানেই আপোনাৰ শত্ৰু সংখ্যা আজিৰ দিনটোত বৃদ্ধি পাব। গতিকে কোনো নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে আজি নকৰাই ভাল। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি অপেক্ষা কৰাৰ দিন। আপোনাৰ হাতত যাদুৰ দাণ্ডা ঘূৰিব, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত আজিৰ দিনটোত লাভ হ'ব। আজি অপেক্ষা আৰু লাভ দুয়োটা আপোনাৰ ক্ষেত্ৰত আজি পজিটিভ দিব। অপেক্ষাই আপোনাৰ ভাল বস্তু দিব আৰু লাভ হ'লেও সি বহুগুণে হ'ব। আৰু নতুন কাম যদি আপুনি আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি বিনা দ্বিধাই কৰিব পাৰে। আজি আপোনাৰ ঘৰুৱা সম্পৰ্কবিলাকো আজি উন্নত হ'ব, ভাল হ'ব। আৰু যিসকলে পানীৰ লগত যদি ব্যৱসায় বা লিকুইডৰ জাতীয় ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে আজি দিনটো শুভ। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো অলপ সাৱধান থাকিব। আজিৰ দিনটো আপোনাক বৰ বিশেষ লাভ নিদিয়ে। স্বাস্থ্যটো অলপ আপুনি উন্নত হ'ব যদিও আপোনাৰ স্বাস্থ্য হওক, আপোনাৰ পিতৃ মাতৃয়ে হওক, সকলো ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'বই লাগিব। নতুন কাম আপুনি আজি আৰম্ভ নকৰিব। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটোত আপুনি কষ্ট প্ৰয়োজনকৈ বেছি কৰিব লাগিব। আপোনাৰ কষ্টবিলাক অৰ্থলৈ যাব, কাৰণ আপুনি আন মানুহৰ পৰামৰ্শ যদি নলয়। কাৰণ আপোনাৰ কথাবিলাক নিজৰ কামবিলাকে অত্যাধিক আত্মবিশ্বাসে আপোনাক লোকচান দিব। আৰ্থিক দিশটো উন্নতৰ যুগৰ কাৰণে আপুনি আন মানুহৰ পৰামৰ্শ লোৱাটো বৰ জৰুৰী। নতুন কামৰ আৰম্ভণি আজিৰ দিনটোত নকৰাই ভাল। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে খুব ভাল দিন। আপোনাৰ কাৰণে লাভ হ'ব। আপোনাৰ মান সন্মান বৃদ্ধি পাব। আপোনাৰ প্ৰপাৰ্টিৰ লগত জড়িত ডিলিংবিলাক ভাল হ'ব। আজি আপুনি বেংকিং জাতীয় কিবা কাম যদি কৰি আছে তেনেহ'লে বেংকৰ লগত জড়িত কাম তেনেহ'লে আপোনাৰ সফল হোৱাৰ বাট মুকলি হয়। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ ভাল নাযায়। আপোনাৰ মনটো অস্থিৰ হৈ থাকিব। আপোনাৰ চিন্তা ভাৱনাত নতুনত্ব নাথাকিব আজিৰ দিনটোত। আজিৰ দিনটোত আপোনাৰ টকাৰ লোকচান বহুত বেছি হ'ব। ব্যৱসায় বাণিজ্যই হওক আপোনাৰ লোকচান হ'ব, আনফালে হওক আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক আপোনাৰ লোকচান হ'ব। আজিৰ দিনটোত নতুন কাম আপুনি আৰম্ভ নকৰাই ভাল। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। আজি আপুনি পজিটিভ চিন্তা, আপোনাৰ কামে আপোনাক বহুত লাভ দিব। আপোনাৰ ওচৰ চুবুৰীয়া আপোনাক লৈ আজি গৰ্বিত কৰাৰ দিন। আজি আপোনাৰ ক্ষেত্ৰত লাভৱানৰ যুগ। আপোনাৰ ব্যৱসায় বাণিজ্যত আজি উন্নতৰ যুগ। গতিকে আপুনি নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে ডেফিনেটলি আজিৰ দিনটোত কৰিব পাৰে।
যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো অলপ সাৱধান হ'ব লাগিব, কাৰণ আপোনাৰ স্বাস্থ্যত সাৱধান হোৱাটো বহুত দৰকাৰী। আপোনাৰ আৰ্থিক দিশটোৰ লোকচান হোৱাৰ সম্ভাৱনা খুব বেছি। পৰিয়ালৰ সম্পৰ্কবিলাক আপুনি আজি ভালদৰে ধৰি ৰাখিবলৈ যত্ন কৰক, অন্যথা আপোনাক সহজে বেয়া পোৱা মানুহৰ বৃদ্ধি হ'ব। আজি নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপুনি মীন ৰাশিৰ ব্যক্তি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত বৰ পজিটিভ নহয়, কাৰণ আপোনাৰ নিজৰ মনটোৰ অস্থিৰতা। আজি আপুনি সিদ্ধান্ত ল'ব নোৱাৰা অৱস্থা থাকে, আপোনাৰ সিদ্ধান্তবিলাক আজি ফুলফিল নহ'ব আৰু আন মানুহৰ আপুনি পৰামৰ্শ ল'বলৈ যত্ন কৰক। আজি আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা খুব বেছি থাকে, সিদ্ধান্তবিলাকে আপোনাক লোকচান দিব, গতিকে পৰামৰ্শ লওক। আৰু আপুনি নতুন কাম কোনো ক্ষেত্ৰতে আপুনি আজি আৰম্ভ নকৰিব। আজি স্বাস্থ্যৰ অলপ সজাগ হওক। এয়া আছিল আজি দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি ভাল বুলি ক'লোঁ তেওঁলোকে শুভ কামবিলাক আৰম্ভণি কৰিব, যিসকলৰ ৰাশি অশুভ বুলি ক'লোঁ তেনেহ'লে এদিন ৰৈ দিবলৈ যত্ন কৰিব আৰু বিভিন্ন জনলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকো উপকৃত হয়। ধন্যবাদ।